নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজি আমি লৈ আহিছো আপোনাৰ মকৰ ৰাশি আছে তেখেতসকলৰ যি ভাগ্যৰ ফলাফল। গতিকে পলম নকৰি আহক আমি প্ৰথমতে জানো আহক আজি কোন গ্ৰহ কেনেকে অৱস্থিত হৈ আছে তাৰ বিষয়ে প্ৰথম আমি জানি লওঁ। তাৰপিছত আমি আলোচনা কৰিম যে আপোনাৰ ধন কেৰিয়াৰ, আপোনাৰ যদি বিদ্যাৰ্থী হয় আপোনালোকে বিদ্যাৰ্থীৰ জীৱন বা আপোনাৰ শিক্ষাৰ যি ফলাফল আৰু আপোনাৰ প্ৰতিকাৰ আৰু আপোনাৰ পাৰিবাৰিক সকলো আজি আপোনাৰ এই যি ৰাশিৰ মাধ্যমত আপোনালোকৰ আমি লৈ আহিছো আপোনালোকৰ আগত। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আমি যদি চাওঁ যে বোলে বৰ্ষাৰম্ভৰ আজি আপোনাৰ বৰ্ষা আৰম্ভৰ আপোনাৰ চক্ৰৰ আপোনাৰ গোচৰ ফল অনুযায়ী মকৰ ৰাশিৰ ব্যক্তিৰ দ্বিতীয় স্থানৰ শনি আৰু শুক্ৰ, তৃতীয়ত বুধ আৰু ৰাহু, চতুৰ্থত ৰবি, তুংগী, পঞ্চমত বৃহস্পতি, সপ্তমত মংগল নিশ্চিত, নৱমত কেতু আৰু দশমত চন্দ্ৰ অৱস্থান কৰিছে। আৰু গোচৰ ফল অনুসৰি মকৰ ৰাশিৰ ব্যক্তিৰ দ্বিতীয় তথা ধনস্থানত শনি আৰু শুক্ৰই অৱস্থান কৰাত বিবাহিত জীৱন সুখময়, নতুন নতুন সম্পদ বৃদ্ধি, ৰাজহুৱা সন্মান প্ৰাপ্তি, আত্মীয় স্বজনৰ লগত আপোনাৰ সদ্ভাৱ আৰু সঞ্চয় বৃদ্ধি, বিদেশত ভ্ৰমণৰ সম্ভাৱনা দেখা গৈছে। আৰু ক্ৰয় আপোনাৰ বিক্ৰয় যদি চোৱা হয় বৃদ্ধি আদি শুভ প্ৰভাৱ আহিব। আৰু তৃতীয়ত আপোনাৰ বুধ আৰু ৰাহুৰ অৱস্থান কৰাত সাহস বৃদ্ধি, আত্মীয় স্বজন ভাতৃ ভগ্নীৰ পৰা অসুবিধা, পুৰণি ৰোগে আপোনাক আমনি কৰিব পাৰে। আৰু আপোনাৰ ওচৰ চুবুৰীয়াৰ লগত আপুনি মধুৰ সম্পৰ্ক, সৰু সুৰা ভ্ৰমণৰ আদি মিশ্ৰ ফল লাভ কৰিব। আৰু চতুৰ্থত তুংগী ৰবিৰ প্ৰভাৱত আপোনাৰ বন্ধুৰ পৰা সহায় সহযোগিতা, নতুন যান বাহন ক্ৰয়, ঘৰুৱা সম্পদ বৃদ্ধি, প্ৰচেষ্টাবোৰ বিলম্ব আদি সুফল লাভ কৰিব পাৰিব। আৰু পঞ্চমত যদি চোৱা হয় গুৰু বৃহস্পতি অৱস্থান কৰাত সন্তানে আপোনাৰ মনত আনন্দ দিব আৰু প্ৰবল ৰচনা শক্তিৰ অধিকাৰী, বিদ্যা বুদ্ধিৰ পৰিসৰ বৃদ্ধি, প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ আদি শুভ প্ৰভাৱ আহিব। আৰু সপ্তমত নিশ্চিত মংগলৰ অশুভ প্ৰভাৱ, বিবাহিত বিলম্ব, বেপাৰ বাণিজ্যত লোকচান আৰু চোৰৰ ভয় থাকিব। আৰু বিপৰীত লিংগৰ পৰা ক্ষতি, ভ্ৰমণত অযথা ধনসংখ্যই আপোনাৰ আদি অশুভ প্ৰভাৱ আহিব। আৰু নৱমত কেতু নিশ্চিত ভাৱত থকাৰ বিদেশত আপোনাৰ ভ্ৰমণত বাধা আহিব। আৰু পতি পত্নী পিতৃ মাতৃৰ লগত ভুল বুজাবুজি, আপোনাৰ ৰাজ সাহায্যত আপোনাৰ বিলম্ব, অধ্যয়নত ক্ষতি আদি অশুভ হ'ব পাৰে। আৰু কৰ্মস্থানত আপোনাৰ চন্দ্ৰ থকাত আপোনাৰ নতুন নতুন ক্ষেত্ৰত জীৱিকাৰ সন্ধান, সন্মান বৃদ্ধি, পিতৃ মাতৃৰ পৰা মৰম বৃদ্ধি, কৰ্মস্থানত উচ্চ পদবী লাভ আৰু নতুন নতুন উদ্যোগ স্থাপন সকলো প্ৰচেষ্টা সফল। আৰু জীৱিকা নিৰ্বাহৰ মান আৰু উচ্চ আদি শুভ প্ৰভাৱ মনত আপোনাৰ আনন্দ দিব পাৰে। প্ৰিয় দৰ্শক, আমি জানিলো যে আপোনাৰ কোন কোন স্থানত কোন কোন ঘৰত আপোনাৰ কোন কোন গ্ৰহ আজি অৱস্থিত থাকিব আৰু কি কি ফল দিব। আমি আজি চাবলৈ গ'লে আজি আমি গোটেইখিনি আপোনালোকৰ লগত আলোচনা কৰিলো। ইয়াৰ পিছত আমি যদি চোৱা হয় আপোনাৰ যিসকল আমাৰ মকৰ ৰাশিৰ জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে আজি ধন যদি আমাৰ দিশটো যদি চোৱা হয়, আজি আমাৰ টকা পইচাৰ আজি আৰ্থিক দিশটো যি আছে, আপোনাৰ আৰ্থিক দিশটো যদি আমি চাওঁ তেতিয়ানো আপোনাৰ কেনে আছে আহকচোন আমি চাওঁগৈ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ ধনৰ যি বিষয় বস্তু যদি চোৱা হয়, আপোনাৰ মকৰ ৰাশিৰ ব্যক্তিৰ আপোনাৰ যিখিনি আছে আৰু যিখিনি জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে ধন প্ৰতি আপোনাৰ গ্ৰহ হ'ল আপোনাৰ শনি। আৰু স্বগৃহত আপোনাৰ ধনস্থানত থকাত আপোনাৰ ব্যৱসায় বাণিজ্যত বিলম্ব, চোৰৰ ভয় থাকিব পাৰে আদিয়ে আপোনাক ধনস্থান দুৰ্বল কৰিলে শুক্ৰৰ সুপ্ৰভাৱত সঞ্চয়ৰ পৰিমাণ বৃদ্ধি পাব। আৰু ৰাজ সাহায্য, ধনস্থান উন্নতি ঘটিব। নতুন নতুন আপুনি ব্যৱসায়ৰ শুভাৰম্ভৰ যুগ আছে। আৰু সুৰাৰ ব্যৱসায় আৰু ফুলৰ ব্যৱসায়, আপোনাৰ মাছৰ ব্যৱসায় বা মিঠাইৰ ব্যৱসায় যদি কৰে আপুনি আদিয়ে ধনস্থান আপোনাৰ উদ্ভৱ কৰিব আপুনি পাৰিব। গতিকে প্ৰিয় দৰ্শক, আমি যিহেতু গম পালো যে যিসকল আজি আপোনাৰ আৰ্থিক দিশটো যদি আমি চালো যে যিহেতু আপোনালোকৰ কি কি ব্যৱসায় যদি আপুনি কৰিব পাৰে বা এইখিনি ব্যৱসায়ৰ মাধ্যমত আজি আপোনাৰ সুফল পাব আৰু তাৰ বিষয়ে আমি আলোচনা কৰিলো। ইয়াৰ পিছত আমি যদি চোৱা হয় আজি আপোনাৰ ব্যৱসায় বাণিজ্যৰ আজি আপোনাৰ যি লাভালাভ আমি তাৰ ওপৰত আমি আলোচনা কৰিম আহক। তো প্ৰিয় দৰ্শক, যদি চোৱা হয় আপোনাৰ মকৰ ৰাশিৰ যিসকল ব্যক্তি আছে তেখেতসকলৰ বাবে ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহ হ'ল আপোনাৰ চন্দ্ৰ। আৰু বৰ্ষা আৰম্ভৰ আপোনাৰ কালত চন্দ্ৰ কৰ্মস্থানত থকাত অতি শুভ ফল প্ৰদান কৰিছে। আৰু চন্দ্ৰৰ শুভ কাৰকতাত পানীৰ উদ্যোগ,
শীতল পানীয় উদ্যোগ, কাপোৰ ব্যৱসায়, কিতাপ কাগজৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, মৌ পালন আদিৰ ব্যৱসায়ও আপুনি জৰিয়তে প্ৰচুৰ উন্নতি কৰিব পাৰিব। আৰু সপ্তমত মংগল নিশ্চিত ভাৱত আপোনাৰ থকাত আপুনি বৰ্ষাৰম্ভৰ কালত ব্যৱসায় বাণিজ্যৰ উন্নতি বাধা জন্মাব যদিও এক আহাৰৰ অতি শুভ প্ৰভাৱ আহিব। কি কৈছে যে আপোনাৰ এই যিখিনি আপোনালোকক কোৱা হ'ল যে যিহেতু আপোনাৰ কৈছে যে আপোনাৰ যে মীন পালন হোক বা আপোনাৰ ধৰি লওক মৌ পালন হোক বা কিতাপৰ আপোনাৰ কাগজৰ দোকান হোক, প্ৰেছৰ কাম কৰিছে যদি আপুনি প্ৰেছৰো যদি কাম কৰি আছে, তো আজি এনেকে কিছুমান যদি কামত আপোনাৰ কি কৈছে আপোনাৰ শুভ প্ৰভাৱ আহিব, আপোনাৰ একো অসুবিধা নহব, আপুনি শুভ প্ৰভাৱ আহিব, আপোনাৰ ভাল দিন যাব আগন্তুক দিনবোৰত। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ যে ইয়াৰ পিছত যি আছে আপোনাৰ বিদ্যা, আজি যিসকল আজি ষ্টুডেন্ট লাইফ আজি আপোনাৰ কটাই আছে, যিহেতু আপোনাৰ ল'ৰা ছোৱালী হওক বা আপোনাৰ কলেজীয়া যিসকল ছাত্ৰ ছাত্ৰী হওক, তেখেতসকলৰ কাৰণে আজি আমি কি ফল লৈ আহিছে আজি আহক চাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ বিদ্যাৰ্থীৰ কাৰণে, বিদ্যাৰ্থী যিসকল আছে তেখেতসকলৰ কাৰণে যদি চোৱা হয় যে কৈছে যে বৰ্ষাৰম্ভৰ কালত মকৰ ৰাশি বিদ্যাপতি গ্ৰহ মংগল সপ্তমত নিশ্চিত হৈ থকাত মকৰ ৰাশিৰ বিদ্যাৰ্থীৰ শুভ বুলি ক'ব নোৱাৰি যদিও চতুৰ্থ তুংগী ৰবিৰ প্ৰভাৱত বিদ্যাস্থান শুভ হ'ব। আৰু মকৰ ৰাশিৰ আপোনাৰ যিসকল জাতক জাতিকা আছে বিদ্যাৰ্থীয়ে অৰ্থনৈতিক, সামাজিক বিজ্ঞান, কাৰিকৰী শিক্ষা, মেডিকেল, ভূমি, চিত্ৰকলা আদিত সুনাম অৰ্জন কৰিব পাৰিব। আৰু এক আহাৰৰ পৰা মংগল অশুভ প্ৰভাৱ আঁতৰিব আৰু বিদ্যাস্থান অতি শুভ হ'ব। আৰু প্ৰতিযোগিতা মূল যদি আপোনাৰ চোৱা হয় আজি পৰীক্ষাত আপুনি মকৰ ৰাশিৰ যিসকল জাতক জাতিকা আছে বিদ্যাৰ্থীসকলে সফলতাৰ উত্তীৰ্ণ হ'ব পাৰিব। আৰু বিদ্যা যিসকল আপোনাৰ সততে আপোনাৰ সহায় সহযোগিতা, আপোনাৰ যিখিনি বিদ্যা গুৰু আছে তেখেতসকলে সহায় সহযোগিতা আপোনাৰ সততে কৰিব পাৰে। প্ৰিয় দৰ্শক, আমি যদি চালো যে আপোনাৰ বিদ্যাৰ্থীসকলৰ কাৰণে আপোনাৰ যিসকল আপোনাৰ বিদ্যাৰ্থী শিক্ষক আছে তেখেতসকলেও আপোনাৰ সহায় সহযোগিতা আগবঢ়াব পাৰে। ইয়াৰ পিছত আমি যদি চোৱা হয় আজি আপোনাৰ কৰ্মস্থান, আজি আপোনাৰ যিসকল জাতক জাতিকা আছে, কিছুমান হয় আপোনাৰ চাকৰিত, আজি আপোনাৰ ক'বলৈ গ'লে চাকৰিত ইন্টাৰভিউ দি আছে বা বিভিন্ন দিশত তেখেতে চেষ্টা কৰি আছে, এনেতে আজি চাকৰিৰ দিশ বা আপোনাৰ ব্যৱসায় যদি কোনোবা আৰম্ভ কৰিব বিচাৰিছে যে মই নাই 2025 পৰা বা 26 পৰা মই ব্যৱসায়টো আৰম্ভ কৰিম, গতিকে আজি আমি চাওঁ যে আজি যিসকল ব্যৱসায়ী আৰম্ভ কৰিব বিচাৰিছে বা চাকৰি ল'ব বিচাৰিছে বা চেষ্টা কৰি আছে তেখেতসকলৰনো কি ফল লৈ আহিছে আজি আপোনাৰ 2025 আৰু 24 বৰ্ষত। তো আমি যদি চোৱা হয় যে কৈছে যে আজি আপোনাৰ যিসকল জাতক জাতিকা আছে আজি আপোনাৰ মকৰ ৰাশিৰ, কৈছে যে আপোনাৰ কৰ্মপতি শুক্ৰ আৰু দ্বিতীয় স্থানত আপোনাৰ থকাত অতি শুভ প্ৰভাৱ পৰিছে। আৰু শুক্ৰৰ শুভ কাৰকতাত আপোনাৰ নতুন কৰ্ম প্ৰাপ্তিৰ যোগ দেখা গৈছে। আৰু আপোনাৰ কৈছে যে বছৰৰ আৰম্ভণিতে আপোনাৰ যিসকল মকৰ ৰাশিৰ জাতক জাতিকা আছে তেখেতসকলে কোম্পানী বা চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান আদিত কৰ্মপ্ৰাপ্তিৰ প্ৰচুৰ সম্ভাৱনা আছে। আৰু নতুন নতুন কৰ্মপ্ৰাপ্তিৰ উদ্যোগ স্থাপনৰ জৰিয়তে আৰু মকৰ ৰাশিৰ যিসকল জাতক জাতিকা আছে বা যুৱক যুৱতীয়ে যোগ সন্মান বুটলিবলৈ সক্ষম হ'ব আৰু ৰাজহুৱা সন্মান লাভ কৰিব পাৰিব। আপোনালোকে গম পালে যে আপোনালোকৰ কাৰণে শুভ ফল লৈ আহিছে, যিহেতু আজি আপোনাৰ যিকোনো আজি আপুনি যদি এইখিনি যিখিনি ইয়াত কোৱা হৈছে সেইখিনি যদি আপুনি এবাৰ যদি আপুনি ট্ৰাই কৰি চাব, আপোনাৰ সম্ভাৱনা দেখা গৈছে। তো গতিকে আপোনালোকে চাব যে আপোনালোকে কিটো দিশত আপোনালোকে আগবাঢ়িব বিচাৰিছে। আৰু ইয়াৰ পিছত যদি চোৱা হয় প্ৰিয় দৰ্শক, ইয়াৰ পিছত কৈছে যে আপোনাৰ প্ৰেম হয়, প্ৰেম আজি আপোনাৰ যিসকল আজি প্ৰেমত পৰি আছে বা প্ৰেমৰ পিছত আজি তেখেতসকলে বহুত দিনৰ পৰা চিন্তা চৰ্চা কৰি আছে যে মই নাই এতিয়া বিবাহ পাশত মই বিবাহৰ যোগ্য হ'ল বা আপোনাৰ বিবাহৰ সময় হৈ আজি আমি বিবাহৰ কাৰণে আমি লাগিব লাগে। গতিকে আজি আমি চাওঁ যে আপোনাৰ যিটো প্ৰেমৰ যি দিশ আছে, আমি প্ৰেমৰ দিশটো আজি আপোনাৰ বিবাহ হ'ব নে নহ'ব বা এই বছৰ কিনো আপোনাৰ ফল লৈ আহিছে আজি আপোনাৰ নতুন বছৰত। তো নতুন বছৰত যদি আমি ফলাফল চাওঁ আহকচোন প্ৰিয় দৰ্শক, যদি চোৱা হয় প্ৰেমৰ যদি চোৱা হয় মকৰ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে কৈছে প্ৰেম, প্ৰণয়ন আৰু বিবাহ কাৰক গ্ৰহটো হ'ল আপোনাৰ চন্দ্ৰ। আৰু বৰ্ষাৰম্ভৰ কালত চন্দ্ৰ কৰ্মস্থানত থকাত অতি শুভ প্ৰভাৱ পৰিছে। আৰু নতুন নতুন প্ৰেমে মনত আনন্দ দিব পাৰিব আৰু বিপৰীত লিংগৰ পৰা পূৰ্ণ সহায় সহযোগিতাৰে প্ৰেম আগবাঢ়িব। আৰু
এই বছৰৰ মকৰ ৰাশিৰ বিবাহৰ যোগ্য প্ৰাৰ্থীৰ বাধা আঁতৰিব আৰু বিবাহৰ দিশে আগবাঢ়িব আৰু সফলতা লাভ কৰিব পাৰিব। আৰু সপ্তমত নিশ্চিত মংগলৰ প্ৰভাৱত বিবাহ বিলম্ব আৰু প্ৰেমত বাধা আহিলেও এক আহাৰৰ পৰা অশুভ দুখ আঁতৰি অতি শুভ প্ৰভাৱ পৰিব। আৰু এই বছৰৰ পতি পত্নীৰ মাজত সৎভাৱ, আপোনাৰ প্ৰেমত আনন্দ আৰু পৰিয়ালৰ লগত সুসম্পৰ্ক আদি শুভ প্ৰভাৱ আহিব পাৰে। প্ৰিয় দৰ্শক, আপোনালোকে গম পালে যিহেতু আজি আপোনালোকৰ যিসকল আজি ব্যক্তি আছে তেখেতসকলৰ প্ৰেমৰ বিষয়ে যদি চোৱা হ'ল, আজি ক'বলৈ গ'লে আপোনাৰ বিবাহত যদি প্ৰস্তাৱ আপুনি আগবঢ়াব বিচাৰিছে, আপোনাৰ এইটো সময় শুভ যোগ চলি আছে। আপুনি এইটো সময়ত আপুনি এই নতুন বছৰত আপোনাৰ কাৰণে শুভ ফল লৈ আহিছে। ইয়াৰ পিছত যদি চোৱা হয়, আজি আমাৰ যিসকল আজি পৰিয়াল থকা ব্যক্তি আছে, যিসকল জাতক জাতিকা আছে, আমাৰ বন্ধু বান্ধৱী, তেখেতসকলৰ কাৰণে আজি পাৰিবাৰিক জীৱনটোনো আপোনাৰ কেনেকে যাব। কৈছে যে পাৰিবাৰিক যদি আমি চাওঁ, মকৰ ৰাশি যিসকল জাতক জাতিকা আছে, মংগলৰ বাবে আপোনাৰ যিসকল জাতক জাতিকা আপোনাৰ মংগলৰ বাবে কৈছে এই বছৰৰ পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। আৰু কৰ্মপতি শুক্ৰ দ্বিতীয় স্থানত আৰু সপ্তম পতি চন্দ্ৰ কৰ্মস্থানত থকাত আপোনাৰ বৰ্ষাৰম্ভ কালত পিতৃ মাতৃ ভাই ভনী বন্ধু বান্ধৱী আদিৰ পৰা সততে সহায় সহযোগিতাৰে আপুনি কৰ্ম চলাই যাব পাৰিব আৰু পতি পত্নীৰ মাজত অতি সৎভাৱ উদয় হ'ব পাৰে। প্ৰিয় দৰ্শক, আমি গম পালো যিহেতু আপোনাৰ পাৰিবাৰিক আমি জীৱন কালটো আমি যদি চোৱা হ'ল, আজি ইয়াৰ পিছত আমি যদি চাওঁ যে আপোনাৰ স্বাস্থ্যৰ বিষয়ে, আমি স্বাস্থ্যৰ বিষয়ে অলপ আমি আগতীয়াকৈ সাৱধান হোৱাটো জৰুৰী আছে। আজি আমি স্বাস্থ্যৰ আমি কি আমি সাৱধান হ'ব লাগিব, আমি তাৰ বিষয়ে আজি জানি লওঁ যে আপোনাৰ স্বাস্থ্য আপোনাৰ কেনেকৈ যাব 2025 আৰু 26 বৰ্ষত। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি স্বাস্থ্যৰ বিষয়ে যদি আমি চাওঁ, কৈছে যে আপোনাৰ মকৰ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে ৰাস্যাধিপতি আপোনাৰ শনি আৰু দ্বিতীয় থকা স্বাস্থ্য আপুনি পুৰণি ৰোগৰ আপুনি স্বাস্থ্যত কি কৈছে যে পুৰণি ৰোগৰ আমনি আদি অশুভ প্ৰভাৱ আহিলে আপুনি 2 বহাগৰ পৰা অতি শুভ ফল লাভ কৰিব। কি কৈছে 2 বহাগৰ পৰা যদি আপোনাৰ যিকোনো আপুনি বেমাৰ আজাৰ আপোনাৰ যদি হৈ আছিলে, কিবা স্বাস্থ্য অসুবিধা হৈ আছিলে, তেতিয়া 2 বহাগৰ পৰা আপোনাৰ অতি শুভ ফল লাভ কৰিব বুলি দেখা গৈছে। আৰু উচ্চ ৰক্তচাপ, মধুমেহ আদি পুৰণি ৰোগ নিয়ন্ত্ৰণ থাকিব। কি কৈছে যে হাই ব্লাড প্ৰেছাৰ আছে বা আপোনাৰ ধৰি লওক চুগাৰ আছে, ৰাইট, মধুমেহ কৈছে যে আজি এইখিনিৰ পৰা আপোনাৰ কি কৈছে যে আপোনাৰ নিয়ন্ত্ৰণ থাকিব আৰু টোপনিৰ পৰিমাণ বৃদ্ধি পাব আৰু স্বাস্থ্য ও দেহ বা ওপৰত মকৰ ৰাশিৰ ব্যক্তিৰ শুভ প্ৰভাৱ আহিব। প্ৰিয় দৰ্শক, আমি জানিলো যে যিহেতু আজি আপোনাৰ যিসকল ডায়েবেটিছৰ পেচেণ্ট আছে তেখেতসকলৰ কাৰণে আজি শুভ ফল লৈ আহিছে যে আপোনালোকৰ কাৰণে নৰ্মেল থাকিব বুলি কৈছে, বা হাই ব্লাড প্ৰেছাৰৰ যিখিনি ভুক্তভোগী হৈ আছে তেখেতসকলৰ কাৰণে আপোনালোকে যিটো চিকিৎসা কৰি আছে সেই চিকিৎসা আপুনি কৰি থাকক। আৰু কৰাৰ পিছতো যদি আপোনাৰ ৰিজাল্ট অহা নাছিলে, কিন্তু এতিয়া ৰিজাল্ট আহিবলৈ ষ্টাৰ্ট হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় আপোনাৰ শুভ এই বছৰতটো কি আছে, কোনটো বাৰ কোনটো তিথি আপোনাৰ কোনটো ভাল হয়, আজি আমি এই বিষয়ে আজি আমি বিতংভাৱে জানো আহক। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ শুভ যদি চোৱা হয় মকৰ ৰাশিৰ ব্যক্তিৰ শুভ গ্ৰহ হ'ল শুক্ৰ আৰু শনি, আৰু শুভ বাৰ হ'ল শুক্ৰবাৰ আৰু শনিবাৰ, আৰু শুভ ৰং যদি চোৱা হয় কজলা, আৰু শুভ ৰত্ন আপোনাৰ ইন্দ্ৰনীল, আৰু শুভ সংখ্যা যদি আপোনাৰ চোৱা হয় 3 আৰু 8। প্ৰিয় দৰ্শক, আমি গম পালো। ইয়াৰ পিছত যদি আমি চাওঁ যে আজি যিসকল আজি আপোনাৰ আমি বাৰ চালো, আজি সংখ্যা যদি 3 8 পালো, আৰু বাৰ শুক্ৰ আৰু শনি পালো। ইয়াৰ পিছত আমি যদি চোৱা হয় যে আপোনাৰ প্ৰতিকাৰ আপুনি কিনো প্ৰতিকাৰ কৰিব যিখিনি এই শুভ ফলবোৰত একো বাধা নাপাবৰ কাৰণে। হয়, আজি আপোনালোকে এই যিখিনি আপোনাৰ এই জ্যোতিষৰ অনুসৰি আপোনালোকক মই অৱগত কৰাইছো। আজি আপোনাৰ ক'বলৈ গ'লে নতুন বছৰত আজি আপোনাৰ যিখিনি কিছুমানৰ আপোনাৰ, আৰু এইটো আপোনালোকে মনত ৰাখিব যে যিকোনো আজি আমি এই চেনেলত আজি আপোনালোকৰ ওচৰত যে ৰাশি দাঙি ধৰো, তো সেইটো হ'ল চন্দ্ৰ ৰাশিৰ ওপৰত কোৱা হয়। তো গতিকে যদি আপোনাৰ চন্দ্ৰ ৰাশি হয় তেতিয়াহ'লে আপোনাৰ কিন্তু নিশ্চিতভাৱে ফল পোৱা আশা আছে, সম্ভাৱনা আছে, কাৰণ আমি চন্দ্ৰ ৰাশিৰ ওপৰত আমি আলোচনা কৰা হয়। প্ৰিয় দৰ্শক, যদি আপোনালোকে চন্দ্ৰ ৰাশিৰ যদি জাতক জাতিকা হয় আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰ নিশ্চিতভাৱে আপোনালোকে এনেকে আপুনি প্ৰতিকাৰখিনি কৰক, আপোনাৰ নিশ্চয় শুভ ফল আপুনি পাব বুলি আশা থাকিলে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় আজি প্ৰতিকাৰ হয়, আপুনি প্ৰতিকাৰ আমি কৈ আছো, কিন্তু প্ৰতিকাৰ আপুনি কি কৰিব আমি জনাটো দৰকাৰ আছে। প্ৰতিকাৰ কৈছে যে আপোনাৰ কৈছে যে এই বছৰ মকৰ ৰাশিৰ যিসকল জাতক জাতিকা আছে অশুভ গ্ৰহ কেইটা হ'ল মংগল, ৰাহু আৰু কেতু। আপোনাৰ অশুভ এইখিনি আজি মংগল, ৰাহু আৰু কেতু। আৰু কৈছে যে আপুনি শুভ গ্ৰহৰ বাবে আপুনি শ্ৰী নৱগ্ৰহ পূজা নিজ গৃহত আপুনি দৈবজ্ঞ ব্ৰাহ্মণৰ জৰিয়তে আপুনি কৰিলে আপোনাৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ মংগল হ'ব। কি কৈছে যে আজি আপোনাৰ
নৱগ্ৰহক আপুনি যদি ঘৰত পূজা কৰাই আজি ঘৰৰ পৰিয়ালৰ আপোনাৰ লগতে ঘৰৰ পৰিয়ালৰো আপুনি শুভ ফল হোৱা সম্ভাৱনা আছে। আৰু ইয়াৰ পিছত যদি আমি চাওঁ যে কৈছে যে আপোনাৰ মংগল হ'ব আৰু অথবা অশুভ গ্ৰহৰ বাবে গ্ৰহ শান্তি বা ষষ্ঠী স্তন্য আপোনাৰ পাঠ কৰিব লাগিব, গ্ৰহ কবচ আপুনি ধাৰণ কৰিব লাগিব, গ্ৰহ ৰত্ন আপোনাৰ গ্ৰহৰ দান দক্ষিণা তথা ভোজনী দ্ৰব্য ব্ৰাহ্মণক আপুনি দান কৰিলে অশুভ দুখ নাশ হ'ব। তো কৈছে যে আপোনাৰ যিখিনি গ্ৰহ আপোনাৰ যিহেতু বেয়া চলি আছে, এইখিনি গ্ৰহত আপোনাৰ দুখ যিখিনি ধৰি আছে এইখিনি আপুনি ব্ৰাহ্মণক আপুনি দান কৰিলে আপোনাৰ শুভ ফল হ'ব। প্ৰিয় দৰ্শক, আশা কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি আপোনালোকে অকণমানো কিঞ্চিত মানুহ যদি আপোনালোকে লাভান্বিত হৈছে তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।